guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিছো মানে পুৱাই উঠিছো। ইমান গৰম, বিল্ডিংত তো জানেই কেনেকুৱা গৰম আৰু ৰাতিটো টোপনিয়ে নধৰে, ইমান গৰম নহয়। আৰু এতিয়া ৰ'দটো নাই, কিন্তু চিমছা গৰম এটা পৰিছে। 7টা মান বাজে, চাহ খোৱা নাই, চাহ খাম এতিয়া। ল'ৰা নাই, ল'ৰা টিউশ্যন পঢ়িব গৈছে। মই ৰাতিপুৱাই কাম হৈ গৈছে। মই ৰাতিপুৱাৰ বিছনা দুটাই ঝাৰি লৈছোঁ। এইটো বিছনা ঝাৰি লৈছোঁ, ঘৰটোও ঝাৰি লৈছোঁ। ঘৰটো মোচা নাই, মুচিম। আৰু চাহ খোৱা নাই, মই চাহ খাম। আৰু ল'ৰা চাহ খাই টিউশ্যন পঢ়িব গৈছে ৰাতিপুৱাই। আৰু মই এতিয়া চাহ খাম। পিঠা আছে, চাটু আছে, মাকৈ চাটু আছে। চাটু দি চাহ খাম, নহ'লে পিঠা দি খাম। মই পিঠা বনাইছিলোঁ ৰাতি, তেলৰ পিঠা। আৰু মই এতিয়া যাব ওলাইছোঁ, সোনকালে কাম চাম কৰিছোঁ, দেখালোৱে। মই এতিয়া যাব ওলাইছোঁ শহুৰৰ ঘৰত। সেইকাৰণে সোনকালে কাম চাম কৰিলোঁ। এতিয়া মাছ আনিব দিছোঁ, ইলিচ মাছ। পায়নে নাপায় নাজানো, ইলিচ মাছ লৈ যাম। আমিতো ডেইলি খাওঁৱেই, শহুৰৰ কাৰণে লৈ যাওঁ। শহুৰ আছে, শাহু আছে। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইজ, ইলিচ মাছটো পটাপট কাটি কুটি ৰান্ধা বহাই দিলোঁ, দেখিছেনে? আৰু ইলিচ মাছ নহয়, কাটা ধোৱা সুবিধা, মানে দুবাৰ তিনিবাৰ ধুলে হৈ যায়, পটাপট হৈ যায়। গ্ৰিণ্ডাৰত মছলা কৰিলোঁ। ইপিনে ভল বনাম। যোৱাকালি যে তুৰা মাছ আৰু টেঙেৰা মাছ আছিল, এইটো দি ভল বনাম। ভল কাটি ল'লোঁ, বেঙেনা কাটি ল'লোঁ, ইলিচ মাছ দি বনাম। যোৱাকালিৰো ইলিচ মাছ আছে এইকেইটা দি। আজিতো এটা আনিছে, আজি নহয় পোৱাই নাই। এটা বস্তু কি, ক'ৰবাত গ'লে নহয়, যিকোনো বস্তু খুজিলে মানে পোৱাই নাযায় বজাৰতো। মানে ইমান এনে পোৱা যায়, কিন্তু ক'ৰবাত যদি লৈ যাওঁ তেতিয়া আৰু পোৱা নাযায়। দেখিছেনে কিমান ধুনীয়া হৈছে? এতিয়া বেঙেনা দি বনাম। আৰু একেবাৰে ৰেডি চেডি কৰি আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। গাইজ, ৰান্ধা কমপ্লিট হৈ গ'ল। ইলিচ মাছৰ কাটা ফিচা এইবিলাক দি বেঙেনা বনাইছোঁ। আৰু এইকেইটা এনেই লৈছোঁ। এইটো হৈছে ভলৰ চব্জি। এতিয়া ৰান্ধা বাঢ়া কমপ্লিট, ৰেডি হৈ আহি আছোঁ একেবাৰে। হাই গাইজ, ফাইনেলি ৰেডি হ'লোঁ, গা চা ধুই। এতিয়া যাব ওলাইছোঁ। ক'ৰবাত যাব খুজিলে নহয় সময়ত ওলাব নোৱাৰোঁ, কাৰণ ৰান্ধা বাঢ়া কৰি থৈ যাব লাগে, লৈও যাব লাগে, সেইকাৰণে। তেনেহ'লে আহক, দেখাই আছোঁ। আৰু ইমান গৰম নহয়, ৰ'দটো আকৌ দিলে ইমান। ৰাতিপুৱা অলপ ৰ'দ দিয়া নাই, কিন্তু এতিয়া আকৌ ৰ'দটো ওলাইছে নহয়। আৰু এইটো চুইজাৰে পিন্ধিছোঁ, এইটো কটনৰ হয়, সেইকাৰণে ছেফটিৰ কাৰণে অলপ গৰমটো কম লাগিব। আহক, দেখাই আছোঁ কি লৈ গৈ আছোঁ। কি লৈ গৈ আছোঁ শহুৰৰ ঘৰত। এইটো হৈছে ইলিচ মাছ। ইলিচ মাছৰ সৰিয়হ দি বনাইছোঁ এনে। আৰু এইটো হৈছে বেঙেনা দি কাটা কুটা দি বনাইছোঁ। পিঠা কেইটামান লৈছোঁ, তালৰ পিঠা, ৰবাৰ টেঙা লৈছোঁ, আমিতো জামুৰা বুলি কওঁ। আৰু ইয়াত আছে ভলৰ চব্জি। এইটো হৈছে সৰু মাছ দি ভলৰ চব্জি এইটো। আৰু এইবিলাক হৈছে ভাস্তিৰ কাৰণে, ভাচুৰৰ ছোৱালী যে আছে জিমি, তাৰ কাৰণে লৈ গৈ আছোঁ। এটা বিস্কুট আৰু এটা চাম্পাপুৰি। তেনেহ'লে ব্লগটো শেষলৈকে চাব। ল'ৰা নাযায়, ল'ৰাৰ কাৰণে আৰু হাজবেণ্ডৰ কাৰণে ভাত ওলাই থৈছোঁ। এইটো হৈছে হটকেছত ভাত ওলাইছোঁ, চব্জি, ইলচা মাছৰ বেঙেনা দি চব্জি। ইয়াতো আছে চব্জি। আৰু হাজবেণ্ডৰ লগত যাম, মোক থৈ আহিব। তেনেহ'লে ব্লগ। ল'ৰা নাযায়, সেইকাৰণে তালা চালা নামাৰোঁ। ক'ৰবাত যাব ওলালে নহয়, মোৰ ঘৰৰ ঝামেলাটো বেছি হয়। দেখিলেনে ভাত চাত ওলাই থৈ গ'লোঁ। এতিয়া যাব ওলাইছোঁ হাজবেণ্ডৰ লগত। তেনেহ'লে ভিউটো চাওক আপোনালোকে, ব্লগটো শেষলৈকে চাব আশা কৰিছোঁ। সেইকাৰণে এটা হাতেৰে মানে বস্তুখিনি ধৰিছোঁ, এটা হাতেৰে ভিডিঅ' কৰি আছোঁ। আৰু দেখিছেনে পিছফালে ধানবিলাক কিমান ধুনীয়া দেখা গৈ আছে নহয়। তেনেহ'লে ভিউটো চাওক আপোনালোকে। হাজবেণ্ডে মোক থ'বলৈ আহিছে, আৰু অলপ আগুৱাই দিব, মানে আৰু অলপ যাব, কাৰণ ইমান ৰ'দ উঠিছে নহয়, সেইকাৰণে। হাই গাইজ, বাঁহৰ শাকো পালোঁ। এইখিনি পাৰ হৈ আছোঁ। পানী শুকাই নাই।
মাছ উঠে জালত শাহুমাৰ ঘৰ আহি পালোঁ আহিয়ে নহয় ভাত খোৱাৰ তালত পৰিলোঁ 12টামান বাজিছে আহোঁতে তাৰপিছত দেখিছেনে গাঁৱত নহয় বিশাল আয়োজন কৰিছে খিচুৰি এইবিলাক মানে আহি চাওঁ যে খিচুৰি আয়োজন কৰি আছে ল'ৰা এনে নাহিল বেয়া লাগি আছে তাই খিচুৰি খাই ইমান ভাল পায় নহয় এতিয়া খিচুৰি দিলে ঘৰৰ কাৰণে শহুৰৰ ঘৰৰ কাৰণে লৈ আহিলোঁ কাৰণ ইমান ধুনীয়াকৈ বনাইছে নহয় খিচুৰি আৰু ল'ৰা ছোৱালীৰ কাৰণে আয়োজন কৰিছে গাঁৱত খিচুৰি খালোঁ খাই লৈ অলপ ঘূৰা ফুৰা কৰি আছোঁ আশে পাশে আৰু বতাহ ধুনীয়া বতাহ দিছে তাৰপিছত খোৱা দোৱা হৈ গ'ল ভাতো খালোঁ খিচুৰিয়ে খালোঁ এতিয়া ৰবাৰ টেঙা ভৰ্তা কৰি আছে গাঁৱত আহিলে নহয় এইবিলাক বস্তু মানে আনন্দ ফূৰ্তি কৰি খাওঁ যাওঁ জোৱালি মিলি গোটেইবিলাক একলগ হওঁ নহয় এনেকৈ মানে ৰবাৰ টেঙা হওক কিবা আম চাম হওক আহিলে খাওঁ অকলে অকলেতো ভাল নালাগে আৰু আমাৰ টাউনত নহয় এনেকুৱা নাই কাৰো ঘৰত কোনো নাযায় ইয়াত এনেকুৱা আছে মানে আহে মানুহ এঘৰৰ মানুহ আহে সেইঘৰৰ মানুহ আহে একেলগে মিলি জুলি খোৱাটোৰ আনন্দ বেলেগ নহয় গাইজ গাঁৱত আহিছোঁ দেখাইছোঁৱে আহি পেলাই ভাত খালোঁ তাৰপিছত খিচুৰি খালোঁ আহি পেলাই চালোঁ খিচুৰি আয়োজন কৰি আছে গাঁৱত খিচুৰি খালোঁ তাৰপিছত ৰবাৰ টেঙাৰ ভৰ্তা খালোঁ সকলোৱে মিলি জা জোৱালি মিলি এতিয়া ঘূৰা ফুৰা কৰিলোঁ অলপ দেখালোঁ গাঁৱৰ পৰিৱেশখিনি তেনেহ'লে আহক দেখাই আছোঁ ব্লগটো শেষলৈকে চাওক আৰু আশে পাশেটো অলপ দেখাই দিওঁ যে শহুৰৰ ঘৰৰ পিছফাল আৰু গৰুবিলাকো হয় আৰু এইটো হৈছে জেঠা শহুৰৰ ঘৰ আহক দেখাই আছোঁ ইয়াত নহয় সকলোৰে গৰু চৰু কিবা বেলেগ কাম থাকিলে ইয়াতে হয় এইটো হৈছে প্লেটফৰ্ম সকলোৱে বস্তু ৰাখিব পাৰে আহক এইটো ঘৰত সোমাই আছোঁ জেঠা শহুৰৰ ঘৰ অলপ ঘূৰি ফুৰি যাওঁ আহিলে নহয় মই অলপ ঘূৰা ফুৰা কৰোঁ ব্লগটো চাই থাকক শেষলৈকে এইটো হৈছে জেঠা শহুৰৰ ঘৰত সোমাইছোঁ তাৰ বোৱাৰীৰ ৰুমত দেখিছেনে অলপ গল্প চল্প কৰিলোঁ আহিলে নহয় অলপ গল্প চল্প কৰিলোঁ গল্প চল্প কৰি আহিলোঁ আকৌ শহুৰৰ ঘৰত আৰু জিমি মানে কথা কৈ আছে মোৰ যাওঁ ৰান্ধি আছে 2 নম্বৰ যাওঁটো আৰু মোক সন্ধিয়া চাহ বনাই দিলে ৰঙা চাহকে খালোঁ গাখীৰ নাই সেইকাৰণে চাহ খালোঁ লগতে পিঠা তাৰপিছত জায়ে বনাই আছে লোকেল মুৰ্গীৰ মাংস গৰম গৰম ৰাতি ৰান্ধা বাঢ়া হৈ গ'ল যায় নহয় পটাপট ৰান্ধিলে কিন্তু খাবলৈ ভাগ্যত নহ'ল লোকেল মুৰ্গীৰ মাংস বনাইছে দেখিছেনে কিমান ধুনীয়াকৈ আৰু ভাত বনাইছে গৰম গৰম ভাত দালি আছে আৰু হাজবেণ্ডে মোক ল'বলৈ আহিছে ল'ৰাটোক থৈ আহিছে সেইকাৰণে খাবলৈ ভাগ্যত নহ'ল আৰু এইটো নহয় মুৰ্গী হয় এইটো ডাঙৰ জাওটোৱে দিলে খাবলৈ ঘৰত লৈ আহিব সেইকাৰণে বান্ধিলে গাড়ীত লৈ আহিম আৰু এয়া ঘৰত আহি আছোঁ চব্জি কিন্তু লৈ আহিছোঁ ঘৰ আহি পালোঁ এইবিলাক বাটি বুটিৰ চব্জি লৈ আহিছোঁ কাৰণ খোৱা নাই দেৰি হ'ব সেইকাৰণে আৰু মুৰ্গীটো আহি বান্ধি থলোঁ কাৰণ ৰাতি আৰু কিনো খাম ৰাতিপুৱা বনাম তেনেহ'লে চাই থাকক আৰু এইটো হৈছে মুৰ্গীৰ মাংস দিছে ভাত গাইজ নেক্সট দিন আহিলোঁ ৰাতিপুৱা এতিয়া 7টামান বাজে ৰাতিপুৱাৰ পৰাই নহয় মুৰ্গীটো ইমান চিঞৰি আছে সেইকাৰণে কাটিব লগা হ'ল হাজবেণ্ডে কাটি কুটি দি গ'ল মুৰ্গী চুৰ্গী নহয় হাজবেণ্ডে বেছি কাটি কুটি দি দিয়ে মুৰ্গী কাটি দিছে কিন্তু ৰাতিপুৱাই কিন্তু এতিয়া 12টামান বাজে 12টামানত ৰান্ধিব আহিলোঁ কাৰণ কাম চাম কৰিলোঁ কাপোৰ চাপোৰ ধুলোঁ কেইটামান এতিয়া বনালোঁ পোলাও কাৰণ মুৰ্গী বনাইছোঁ ল'ৰাই কৈ আছে পোলাও খাব সেইকাৰণে পোলাও বনাইছোঁ ৰাতিপুৱাই কৈছে পোলাও বনালোঁ ভাত বনালোঁ আৰু লোকেল মুৰ্গীৰ মাংস দি আলু দি একদম পাতলা জ্বলাকৈ ঝাল মানে ঝালৰ বনাইছোঁ জলকীয়া নহয় জালুকীয়া গোলমৰিচ দি বনাইছোঁ জালুকীয়া তাৰপিছত এইটো হৈছে কচুৰ লতা বনালোঁ শুকান মাছ দি ৰান্ধা বাঢ়া কমপ্লিট হ'ল দুপৰীয়াৰ আৰু ল'ৰাও আহিছে স্কুলৰ পৰা এতিয়া তাক খাবলৈ দিম টিউশ্যন আছে আৰু ব্লগটো বেছি ডাঙৰ নকৰোঁ ইয়াতে